শিক্ষাচৰ এই সাহিত্য সভাখনক দৰং জিলা সমিতিৰ উদ্যোগত এখন কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে দি আমি কিছুমান সিদ্ধান্ত সংগঠনৰ কিছুমান সিদ্ধান্ত আমি সংগঠনৰ জৰিয়তে দি অসমৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। এইটোৱে মূলত বিগত সময়ত আমি এই গৌৰৱ পুতলা আন্দোলন কৰিছিলোঁ আৰু বিগত সময়খিনিত আমি বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰীৰ ওচৰত কেইবালানিও মানে স্মাৰক পত্ৰ দিছিলোঁ। এই স্মাৰক পত্ৰৰ আমাৰ এটা উদ্দেশ্য আছিল, আমাৰ এই বৰ্তমান চৰকাৰৰ যিবিলাক আঁচনি, এই আঁচনিত আমি যথেষ্ট পৰিমাণে বঞ্চিত আছোঁ। বিভিন্ন ক্ষেত্ৰত যিবিলাক আঁচনি 2 লাখ টকীয়া লোন হওক, 5 লাখ টকীয়া লোন হওক, আমাৰ অন্তত গৌৰৱ যিহেতুকে জনগোষ্ঠী নাই, মুখ্যমন্ত্ৰীক আমি বাৰে বাৰে আপিল কৰিছিলোঁ। আৰু আমি এটা কথা কৈছিলোঁ যে যিখন গৌৰৱ ডেভেলপমেণ্ট কাউন্সিল দিয়া হৈছে সেইখনত আমি পৰ্যাপ্ত পৰিমাণৰ ফাণ্ড দিয়াৰ কথা কৈছিলোঁ। আৰু এতিয়া এইবিলাক দাবী আমি স্মাৰক পত্ৰৰ জৰিয়তে আমি কৈছিলোঁ। আৰু লগতে এই যে 70টা নিকায় নিগম আছে, এই 70টা নিকায় নিগমত আমি যিবিলাক অধ্যক্ষ পদ আছে, যেনে এতিয়া মাইনৰিটি যিটো আমাৰ অধ্যক্ষ পদ, সেইটো আমাৰ গৌৰৱ এজন জনপ্ৰতিনিধি দিয়াৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰৰ জৰিয়তে এতিয়া বৰ্তমান এইটো পদ খালী আছে। এইটো বৰ্তমান পদ এতিয়ালৈকে খালী আছে, তাত মানুহ নিয়োগ কৰা নাই। আৱৰ্জন অলৰেডি টাইম পাৰ হৈ গ'ল। এই বিষয়ত আমাৰ মুখ্যমন্ত্ৰীক বাৰে বাৰে কোৱা হৈছে, যিবিলাক আঁচনিৰ ক্ষেত্ৰত আমাৰ বহুত মানুহ অলৰেডি বাদ পৰি গৈছে। যিকোনো চৰকাৰী যিবিলাক আঁচনি এতিয়ালৈকে বিজেপি চৰকাৰে দি আছে, এই আঁচনিবিলাকত আমাৰ বিশেষকৈ গৌৰৱ প্ৰতিনিধিক মুখ্যমন্ত্ৰী বিশেষভাৱে গুৰুত্ব দিব লাগে। আজিৰ সভাৰ মূলত মেইন উদ্দেশ্য এইটোৱে, এতিয়ালৈকে চৰকাৰে যিবিলাক আঁচনি আমাৰ ৰাইজৰ মাজত এৰি দিছে, এই আঁচনিবিলাকত আমাৰ বিশেষকৈ গৌৰৱ কমিউনিটিৰ মানুহ ডিপ্ৰাই গৈছে। তাৰমানে আপোনাৰ যদি অকল সেয়া নহয়, আমি মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ এটা বিশ্বাস আছে। তেওঁ বহুত প্ৰতিশ্ৰুতি দিছিল। 2018 চনত বৰিয়া মৰিয়া দেখি জ্বলা মাইমলৰ কাৰণে 100 কোটি টকা তেওঁ ঘোষণা কৰিছিল। কিন্তু আজি আজি আপুনি চাব যে সাহিত্যিক শিল্পী পেঞ্চনৰ যেতিয়া লিষ্টখন যায়, আমাৰ দুখ লাগে। আপোনালোকে জানে যে দৰং জিলাৰ পৰা কিমানজন ব্যক্তিয়ে আমাৰ বৰিয়া মানে লেখা মিলা কৰিছে? কোনোবা এজনে সাহিত্যিক বা শিল্পী পেঞ্চন পাইছে নেকি? পোৱা নাই। সকলো ক্ষেত্ৰত লিপ আছে। আজি অৰুণোদয় আঁচনি হওক, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীলে হওক, বসুন্ধৰাই হওক, বসুন্ধৰা জিৰো এজনো এপ্লাই কৰা মুছলমানক গৌৰৱ মাতি দিয়া নাই, জিৰো। ইতিমধ্যে RTA দিয়া আছে, তাৰ তথ্য কিছুদিন ভিতৰত আহি যাব। তাৰোপৰি এই বিজেপি দলত মানে লাগি থকা, আমি আম পাত দিবা কোৱা নাই, বিজেপি দলত লাগি থকা, বিজেপি দলত ভোট দিয়া কোনো এজন মানুহকে চৰকাৰে কোনো এটা নিগম অধ্যক্ষ নিদিয়ে। অধ্যক্ষৰ দূৰৰ কথা, বিজেপি দল কৰি থকা লাগি থকা গৌৰৱসকলে যেনে ধৰণৰ তাত গুৰুত্ব পাব লাগিছিল, সেই গুৰুত্বটো পোৱা নাই। আমি বিভিন্ন গাঁও ভূঞা অঞ্চলত ঘূৰি পাকি আমি দেখা পাওঁ। মই বিশেষকৈ মোৰ নিজৰ গাঁৱতো দেখা পাইছোঁ। ভোট নিদিয়া গৌৰৱৰ কাম কৰিব নালাগে, ভোট দিয়া খানিৰে মুখ্যমন্ত্ৰী মহোদয় কাম কৰক। চৰকাৰী আঁচনিত গুৰুত্ব দিয়া, তেওঁৰ ভোট দিয়া লাগি থকা কৰ্মীক তেওঁৰ চৰকাৰৰ নিগম অধ্যক্ষ পদ দিয়ক। আৰু সাহিত্য আৰু শিল্পী পেঞ্চনৰ ক্ষেত্ৰত যাতে গৰীয়া শিল্পী সাহিত্যখিনিক বঞ্চিত নকৰে। মূলতে আমাৰ দাবী হ'ল এইখিনি। এবছৰ কাল আছে, এবছৰ কালত যদি তেওঁ আমাৰ মানুহখিনিক গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত পঞ্চায়ত নিৰ্বাচন আছে, বিভিন্ন নিৰ্বাচন আছে। সেই নিৰ্বাচনৰ সময়ত ইয়াৰ উত্তৰটো দিয়া আৰু যিখিনি ভোট দিছে সেইখিনি নেতাৰ কাৰণে আহ্বান জনাব লাগে। চৰকাৰৰ যিবিলাক উন্নয়নমূলক আঁচনি আপোনাৰ একো আঁচনি আপোনাক ধুই পোৱা নাই নেকি এতিয়ালৈকে? চাওক, আপোনাৰ আঁচনি আপোনাৰ কিমানজন মানুহ পাইছে আপোনালোকক অৱগত। আজি অৰুণোদয় যদি আপুনি লিষ্টখন RTA মাৰি উলিয়াই চায়, তেতিয়াহ'লে গম পাব কিমানজন মুছলমানে পাইছে, কিমানজন গৰীয়া মানুহ পাইছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি যদি চায়, তেতিয়াই গম পাব। এয়া এটা উদাহৰণ। আজি শিল্পী সাহিত্যিক পেঞ্চনৰ মই আপোনাক বিশেষকৈ নকওঁ, এইটোতো চবৰে চকুত লগা। দৰং জিলাৰ পৰা আমাৰ গৰীয়া জনগোষ্ঠীৰ কেইবাজনো লিখা আছে, এজনতো শিল্পী সাহিত্যিক পেঞ্চন এটা সন্মান পাবলৈ সক্ষম নহ'ল চৰকাৰৰ পৰা। শিক্ষাৰ্থীৰ ক্ষেত্ৰতো আমাৰ যিবিলাক ল'ৰা অলৰেডি শিক্ষাত নাম ৰেজিষ্টাৰ আছে বিভিন্ন ডিপাৰ্টমেণ্টত, মই গোটেই ছাৰ্ভে কৰি গম পাইছোঁ আমাৰ বিশেষকৈ গৰীয়া ল'ৰাবিলাকে পাৰ্চেণ্টেজ দিব নোৱাৰে, শিক্ষাৰ্থীগুলো ডিপ্ৰে হৈছে। তো মৰম কৰি কোনো MLA মন্ত্ৰী আমাৰ গৰীয়া ল'ৰা কোনো শিক্ষা দিয়া নাই। বিভিন্ন ল'ৰা আজি হাত দাঙি দিছিল, ৰেজিষ্ট্ৰেশ্যন কৰিও ৰেজিষ্ট্ৰেশ্যন কোনো আমাক শিকা নাই। আমি এইকাৰণে কৈছোঁ যে আমি অসমীয়া জাতিৰ মূল গতি আপোনালোকে জানে। আজি অসমীয়া বুলি কৈছে, কোনে অসমীয়া? আমি অসমীয়া ভাষা, আমাৰ গৰীয়া কিবা সুকীয়াকৈ ভাষা আছে নেকি? অসমত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ সুকীয়া ভাষা আছে।
অসমীয়া ভাষা আমি জীয়াই ৰাখি আছোঁ অসমীয়া ভাষা কলা সাহিত্য সংস্কৃতি আমাৰ গৰিয়াখিনি জীয়াই ৰাখি আছোঁ গৰিয়াৰ লগতে অসমৰ 2-4টা জনগোষ্ঠী বাকী সকলোৰে নিজা নিজা ভাষা আছে সাহিত্য সংস্কৃতি আছে গৰিয়াৰ কিবা নিজা ভাষা আৰু সাহিত্য সংস্কৃতি যোগে দিছোঁ যেতিয়া আমাক গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আমি আৰামী ভাষা লোৱাৰ কাৰণে আহ্বান জনাব লাগিব যদি গুৰুত্ব নিদিয়ে এই ক্ষেত্ৰত আমাৰ সংবাদ জগতে যথেষ্ট সহায় কৰিছে বিগত সময়ছোৱাত সংবাদ জগতত আজি ঘটনাটোৰ কাৰণে আপোনাৰ দুখ লাগিছে কি বুলি কয় আমি সকলো সাংবাদিক চিনি নাপায় আৰু যোৱা যেতিয়া লোকসভা নিৰ্বাচন একেলগে কিন্তু মিঠাই খাইছে আমি ইউজ কৰিছোঁ আজি এপ্ৰিলৰ পৰা এপ্ৰিল পৰাই নাই এই 8 মাহত বা 9 মাহত ইমান আপোনালোকৰ ক্ষোভটো কি হয় যোৱা নিৰ্বাচনত লোকসভা হওক বা বিধানসভা হওক নিৰ্বাচনত মিঠাই খোৱা বা সমৰ্থন দিয়া এইটো সুকীয়া কথা কিন্তু আমি আজি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে স্বাধীনতা 70 বছৰৰ ভিতৰত অসমৰ খিলঞ্জীয়া মুছলিমসকল উপেক্ষিত আৰু বঞ্চিত আৰু পিছপৰা নেচাৰেলি পিছপৰা এই মানুহখিনিক ডেভেলপমেণ্টৰ কাৰণে এই মানুহখিনিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে এই উন্নয়নৰ ব্যৱস্থা চৰকাৰীভাৱে বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি বহু বছৰ ধৰি দাবী উত্থাপন কৰি আহিছোঁ আপোনালোকে জানে আৰু এটা ভাল খবৰ কি ভাল খবৰ বুলি আমি ভাবিলোঁ কি যে স্বাধীনতাৰ কালত যিমান কেইজন মুখ্যমন্ত্ৰী হৈ গ'ল তাৰে ভিতৰত বাকীবোৰে যে অসমীয়া মুছলমানৰ কথা যেনিবা উল্লেখ নকৰিলে নাই অসমীয়া মুছলমানক ইগনোৰ কৰিলে কিবা এটা ৰাজনৈতিক কিবা কাৰণ আছে বাৰু অসমীয়া মুছলমানক ছেপাৰেটকৈ নাভাবিলে এইটো কথা নাই তেওঁলোক আমি নোৱাৰিলোঁ কিন্তু দুৰ্ভাগ্যজনক এই যে অসমীয়া মুছলমানক খিলঞ্জীয়া মুছলিমসকলক আটাইতকৈ বেছি প্ৰতিশ্ৰুতি দিয়ে এক্সপিৰিয়েঞ্চ দিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ এই ক্ষেত্ৰত শ্ৰেষ্ঠ আপোনালোকে জানে অসমীয়া মুছলমানৰ কাৰণে 100 কোটি 200 কোটি অসমীয়া মুছলমানৰ কাৰণে ছেপাৰেট সভা কমিটি কিন্তু এতিয়া ডাঙৰ কথাটো হৈছে কি আমি চৰকাৰে খিলঞ্জীয়া মুছলিম বুলি গৰিয়াসকলক সম্বোধন কৰে দেই আপোনালোকে মন কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিগত দিনত গৰিয়াসকলকে খিলঞ্জীয়া